নমস্কাৰ। আসাম পুলিচ ABUB কনিষ্টবলৰ বাক্সা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফিজিকেল কাট অফ মাৰ্ক কিমান যাব তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ। AB ক্ষেত্ৰত মই বেলেগকৈ বুজাই দিম আৰু UB ক্ষেত্ৰত মই বেলেগকৈ বুজাই দিম। আৰু আপোনালোকে যদি এই দুখন ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। বাক্সা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট এই দুইখন ডিষ্ট্ৰিক্ট টপ ডিষ্ট্ৰিক্ট হয় অল আছামৰ ভিতৰত। অৰ্থাৎ এই দুখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক বহুত বেছি যায়। গতিকে মই এই দুইখন ডিষ্ট্ৰিক্টৰ AB কাট অফ মাৰ্ক কিমান যাব আৰু UB কাট অফ মাৰ্ক কিমান যাব এক্সট্ৰাকৈ মই বুজাই দিছোঁ। ফাৰ্ষ্টে মই ABৰ কাট অফ মাৰ্কৰ ওপৰত ক'ম, তাৰপিছত মই UBৰ কাট অফ মাৰ্কৰ ওপৰত ক'ম। AB কাট অফ মাৰ্কৰ ওপৰত চাম আমি URত অৰ্থাৎ আনৰিজাৰ্ভত যাব পাৰে মেলৰ ক্ষেত্ৰত 51.26ৰ পৰা 50.02ৰ ভিতৰত। এই দুটাৰ ভিতৰত URত মেলৰ ক্ষেত্ৰত যাব আৰু ফিমেলৰ ক্ষেত্ৰত যাব 27.85ৰ পৰা 26.08ৰ ভিতৰত। ঠিক তেনেদৰে OBC MOBC ক্ষেত্ৰত যাব পাৰে 50.16ৰ পৰা 49.85ৰ ভিতৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.08ৰ পৰা 25.01ৰ ভিতৰত। SC চিডিউল কাষ্টৰ কাৰণে মেলৰ ক্ষেত্ৰত যাব পাৰে 47.85ৰ পৰা 46.01ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.08ৰ পৰা 24.01ৰ ভিতৰত। ঠিক তেনেদৰে ST হিলছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 50.02ৰ পৰা 49.08ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25.01ৰ পৰা 23.88ৰ ভিতৰত। ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 49.78ৰ পৰা 51.01ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.85ৰ পৰা 25.47ৰ ভিতৰত। ইয়াৰ পিছত চাম আমি আনআৰ্ম ব্ৰাঞ্চৰ অৰ্থাৎ UB ক্ষেত্ৰত কাট অফ মাৰ্কৰ ওপৰত চাম আমি বঙাইগাঁও আৰু বাক্সা ডিষ্ট্ৰিক্টৰ। URত আনৰিজাৰ্ভত যাব পাৰে মেলৰ ক্ষেত্ৰত 31.45ৰ পৰা 30.18ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.69ৰ পৰা 23.02ৰ ভিতৰত। আৰু OBC MOBCৰ কাৰণে মেলৰ ক্ষেত্ৰত যাব পাৰে 30.19ৰ পৰা 29.50ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23.10ৰ পৰা 22.85ৰ ভিতৰত। ঠিক তেনেদৰে SC চিডিউল কাষ্টৰ কাৰণে মেলৰ ক্ষেত্ৰত যাব পাৰে 27.85ৰ পৰা 26.02ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23.34ৰ পৰা 22.18ৰ ভিতৰত। ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 31.18ৰ পৰা 30.25ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26.19ৰ পৰা 24.08ৰ ভিতৰত। ঠিক তেনেদৰে ST হিলছৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 28.92ৰ পৰা 30.02ৰ ভিতৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 22.08ৰ পৰা 23.85ৰ ভিতৰত। ইয়াৰ পাছত মই কৈ দিছোঁ এই দুইটা ডিষ্ট্ৰিক্ট বঙাইগাঁও আৰু বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক মই কেনেকৈ আপোনালোকৰ আগত ভিডিঅ' যোগে প্ৰকাশ কৰিছোঁ। চাওক, এই দুটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটবিলাকৰ লগত মই কথা পাতিছিলোঁ আৰু তেওঁলোকক পৰা গম পালোঁ যে মই এই দুটা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক হাই যাব, এইবাৰো হাই যাব। ST হিলছ আৰু ST প্লেনৰ কাট অফ মাৰ্কতকৈ SCত অৰ্থাৎ চিডিউল কাষ্টত কিন্তু ইয়াৰ কাট অফ মাৰ্কটো অলপ কম যাব। তাত মোৰ বহুতো লগৰ তাত ডিউটি পৰিছিলে, তেওঁলোকে এক্সামত তেওঁলোকে জড়িত আছিলে, গতিকে তেওঁলোকৰ পৰা মই গম পাইছোঁ। গতিকে এই দুটা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কখিনি ইমানেই যাব। আপুনি যদি এই দুইটা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে মোক কমেণ্ট কৰি জনাওক আপোনালোকে কিমান মাৰ্ক পাইছে।